फ्रेंड्स पुनः এটা নতুন ভিডিও লৈ মই পাঞ্জল প্ৰতিমে আহি উপস্থিত হৈছো फ्रेंड्स মই আজি উপস্থিত হৈছো গোহা গাঁৱত পশ্চিম কাৰ্বি আংলঙৰ খেৰন থানাৰ অন্তৰ্গত এইখন এখন ভিতৰুৱা গাঁও নাম হৈছে গোহা গাঁৱত এই গোহা গাঁৱত আহি মই এটি পৰিয়ালৰ মাজত উপস্থিত হৈছো আপোনালোকে দেখিছে মোৰ লগত এইজন হৈছে এইখন ঘৰৰ এজন মূল ব্যক্তি আৰু তেওঁৰ লগত দেখিছে এয়া হৈছে তেওঁৰ ধৰ্ম পত্নী আপোনাৰ নাম শ্ৰী গজন ডেকা আপোনালোকৰ কি সমস্যা হৈছে আসলতে সমস্যা মানে এইটো মোৰ মানে ল'ৰা ছোৱালী তুলিলো কিন্তু সংসাৰ কৰিলো ল'ৰা ছোৱালী তুলিলো কিন্তু আজি মোৰ এই অৱস্থা এটা ল'ৰা মোৰ মাজু ল'ৰাটো দোকান আৰু ডাঙৰটো ঘৰৰ পৰা ওলাই গ'ল আৰু সৰুটো আজি বৰ্তমান সিও ওলাই গ'ল গতিকে এতিয়া বৰ্তমান আমি বুঢ়া বুঢ়ী হ'লে বহুত দুখৰে আমি মানে দিনখিনি কটাব লগা কৰিছে গতিকে আমাৰ এয়া সমস্যা আৰু যদি পাৰে আপোনালোকৰ ফালৰ পৰা কিবা এই অধৰ্মক আৰু এইখন ঘৰৰ দুখীয়া দৰিদ্ৰ কাৰণে আপোনালোকে যদি কিবা মৰম চেনেহ তাৰ ওপৰত কিবা এটা সহায় কৰে সেইটোকে মই আপোনালোকৰ ওচৰত অনুৰোধ কৰি কৈছোঁ এয়া পত্নী চকুৰে নেদেখে আৰু লগতে পেৰালাইচিছ হৈ গ'ল অভাৱত মই চিকিৎসা কৰিব পৰা নাই গতিকে মোৰ এইখিনি দুখ সো ফ্ৰেন্ডস আপোনালোকে শুনিছে এইজন এজন বৃদ্ধ ব্যক্তি এই বৃদ্ধ ব্যক্তিজনে আজি কথা ক'ব পৰা নাই তেওঁ কথা কওঁতে তেওঁ খুকে খুন্দা মাৰি ধৰিছে আসলতে কি কম তেওঁৰ তিনিজন পুত্ৰ আছিল ডাঙৰ পুত্ৰই তেওঁক এৰি বহু দিনৰ আগতে এইখন ঘৰৰ পৰা ওলাই গৈছিল তাৰ পিছত তেওঁৰ দুটি পুত্ৰ আছিল দ্বিতীয় পুত্ৰ যিজন আছিল তেওঁ বাহিৰত গৈছিল কাম বন কৰিছিল আৰু এই ঘৰখনলৈ তেওঁ টকা পইচা পঠাইছিল খুব সুন্দৰভাৱে এওঁলোকৰ জীৱন চলি আছিল কিন্তু হঠাৎ এদিন এওঁলোকৰ ঘৰলৈ এটা বেয়া খবৰ আহিল যিটো খবৰে গোটেই পৰিয়ালটোক মৰ্মাহত কৰিলে এই পৰিয়ালটোৰ যিজন দ্বিতীয় পুত্ৰ আছিল এটা এক্সিডেন্ট হৈছিল সেই য'ত তেওঁ কাম কৰিছিল আৰু তাতে তেওঁ অগ্নিদগ্ধ হৈছিল আৰু অগ্নিদগ্ধ হোৱাৰ পিছত তেওঁক বহু চেষ্টা কৰিলে কিন্তু বচাব নোৱাৰিলে আৰু তাৰ পিছতেই এই ঘৰখনলৈ ঘোৰ অমানিশা নামি আহিলে তাৰ পিছত তেওঁ একেবাৰে কনিষ্ঠ পুত্ৰ যিজন আছিল সেইজনে যেনে তেনে কাম বন কৰি ঘৰখন চলাই আছিল যদিও সেই কনিষ্ঠ পুত্ৰই আজি এইখন ঘৰৰ পৰা ওলাই গ'ল হয় ফ্ৰেন্ডস ইয়াতকৈ আৰু দুখৰ খবৰ কি হ'ব এই পৰিয়ালটোৰ এতিয়া হাঁহ নচৰা হৈছে তেওঁলোকৰ চকুত চকু পানী এওঁলোকৰ যিগৰাকী মহিলা আপোনালোকে দেখিছে মোৰ কাষত এই কান্দি আছে তেওঁ কান্দি কান্দি দিন কটাব লগা হৈছে আপোনালোকে দেখিছে মই ভিডিঅ'টোৰ মাজতে আপোনালোকক দেখুৱাই আছিলো এই গৃহস্থী ঘৰৰ যি মেইন মানুহ যিজন গজন ডেকা আপোনালোকে শুনিলে তেওঁ সকলোবোৰ কাম বন কৰি তেওঁ নিজৰ এতিয়া এই পৰিয়ালটো চলাত বহুত অসুবিধা হৈছে আপোনালোকৰ বেংক একাউণ্ট নম্বৰ আছে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো দি দিব মই সো ফ্ৰেন্ডস তেওঁলোকৰ এটা বেংক একাউণ্ট আছে মই ওপৰৰ এই ঠাইত আপোনালোকক এটা বেংক একাউণ্টৰ নম্বৰ দি দিম আপোনালোকে যদি পাৰে এই পৰিয়ালটোক অকনমান সহায় কৰক বাইদেউ মই এইখিনিতে বাইদেউ চলাই আহিছো বাইদেউ কি হৈছিল আপোনাৰ প্ৰথমতে কি হৈছিল হয় প্ৰথমতে অকমান হৈছিলে ভালে আছিল তাৰপিছত ভাল হৈছে চিকিৎসা কৰিছিলে ভাল কৰিছিলো আকৌ ভাল হোৱাৰ পাছত আকৌ মোৰ এতিয়া আজি 6-7 দিন হ'ল আকৌ এতিয়া মোৰ হৈ গ'ল মই লাখতিলে অকণ খোজ কাঢ়িব পাওঁ কাম বন কৰি খাব নোৱাৰা হৈছিলো মোক ভাল কৰিলে যেনে তেনে খুজি মগি পইচা দুপইচা নিজে কাম কৰি হলো তাৰ পাছত মোৰ এতিয়া তেনেকুৱা হৈ গ'ল আজি 5-6 দিনৰ পৰা মই এতিয়া উঠিব বিচনাৰ পৰা নোৱাৰা হলো ধৰি সোমোৱা কৰিলে মোক এতিয়া চাওঁতা কোনো নাই বুঢ়াই আপুনি চকুৰে নেদেখে নেকি নেদেখো মই চকুৰে নেদেখো আজি 2 বছৰ হৈ গ'ল চকুৰে আগত 1 বছৰ মই অলপ দেখিছিলো এই বছৰ মই চকুৰে একেবাৰে নেদেখো কোনো চিনি নাপাওঁ মানুহ মই জানিছিলো আপুনি এইখন গাঁৱত আহি যেতিয়া আপুনি ওচৰ চুবুৰীয়া হওক আপোনাৰ এইখন গাঁৱৰ সকলো মানুহৰ ঘৰত আপুনি সহায় কৰি দিছিল যোনে যেতিয়া মাতিছিল তেতিয়া আপুনি সহায় কৰি দিছিল কিন্তু এতিয়া বৰ্তমান আপোনাৰ বিপদৰ সময়ত আপোনাৰ ওচৰত কোনো ব্যক্তি আহি উপস্থিত হয় নে না কোনো নাই
কোনোৱে আপোনাৰ খবৰ নলয়? নহ'লে কোনোৱে কেনেবাকে এজনী দুজনী মানুহ আহে খবৰলৈ গুচি যায় আৰু একো নাই। প্ৰথমে কিন্তু আপোনাক সকলোৱে মাতিছিল খবৰলৈ কৰে আহে মাত বোল কৰে। So friends, শুনা পালে আপোনালোকে এইগৰাকী মহিলাৰ নিজ মুখেৰে তেওঁ আচলতে কিমান কষ্টত দিন কটাই আছে আপোনালোকে হয়তো দেখিছে। তেওঁ কথা ক'ব নোৱাৰা হৈ গ'ল। তেওঁ চকুৰে আজি 2 বছৰ ধৰি দেখা নোপোৱা হ'ল। তেওঁ চকুৰে 2 বছৰ হ'ল তেওঁ দেখা নোপোৱা আৰু তেওঁৰ বৰ্তমান পেৰালাইচিছ হৈ এখন হাত তেওঁ লৰচৰ কৰিব নোৱাৰা হ'ল। আপোনালোকে দেখিছে এখন ভৰিয়ে যেনে তেনে তেওঁ লেঙেৰাই এই যিজন তেওঁৰ স্বামী তেওঁক প্ৰতিপালন কৰি আছে আৰু তাৰ মাজতে তেওঁৰ যিসকল পুত্ৰ আছিল, এগৰাকী পুত্ৰটো আচলতে ভগৱানে তেওঁক লৈ গ'ল। তাৰ পিছতো তেওঁৰ যি 2টা পুত্ৰ আছিল, সেই 2জন পুত্ৰই কিন্তু এই পৰিয়ালটোলৈ একো ধৰণৰ এতিয়া সহায় আগ নবঢ়াই তেওঁলোকো আঁতৰি গুচি গ'ল। সো ফ্ৰেণ্ডছ, এই পৰিয়ালটোৰ বহুত দুখ, আচলতে কি ক'ম, ক'বলৈ আচলতে ভাষা নাই। যদি পাৰে আপোনালোকে আপোনালোকৰ যিটো মই স্ক্ৰীনত নম্বৰ দি দিছো, এই নম্বৰটোত যদি পাৰে আপোনালোকে প্ৰত্যেকজনে অকণমান হ'লেও আৰ্থিক সাহায্য আগবঢ়াই এই পৰিয়ালটোক যাতে তেওঁলোকৰ জীৱন যুদ্ধত আগবাঢ়ি যোৱাত সহায় কৰক। গৈছে অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ আঁচনি আচলতে দিয়ে। এই চিকিৎসাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ আঁচনি আছে বা বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ হস্পিটেল আছে য'ত আপোনালোকে অলপ কম পইচাৰ বিনিময়তে আপোনালোকে চিকিৎসা কৰি আনিব পাৰে। সেই ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই নেকি? নাই, হাতত ধন টকা পইচা নাইকিয়া কাৰণে মই কোনো মোৰ লগত আগপিছ কৰোঁতা মানুহ নাই। গতিকে ল'ৰা বেটাও আঁতৰি গ'ল, কাকনো মই কি ক'ম। গতিকে সেইকাৰণে তেওঁকে লৈ মই এই ঘৰখনতে মই যেনে তেনে দুখে কষ্টে দিনখিনি কটাই মই আছোঁ। আগপিছ কৰোঁতা মানুহ নাই মোৰ। ভাবিছোঁ ল'ৰা দুটাই মানে কিবা এটা হেৰি কৰিব, এতিয়াও তেওঁলোকে যেতিয়া মোৰ ঘৰৰ পৰা ওলাই গুচি গ'ল, এতিয়া মোৰ কোনো নাই। এইখিনি মোৰ ক'ব লগা কথা। আমাৰ যিসকল ভিউৱাৰ্ছ আছে, আমাৰ যিসকল অসমৰ জনসাধাৰণ আছে, তেওঁলোকক আপুনি কিবা ক'বলগীয়া মোৰ এইটোৱে আছে, যদি মই ভাবিছিলোঁ যদি কিবা এটা যদি মোৰ হাতত ধন টকা পইচা নাই, গতিকে কিবা এটা যদি মই সহায় কৰে সেই আইগৰাকীক মই চিকিৎসা কৰিম বুলি আশা কৰি আছোঁ। গতিকে এতিয়া মোক কোনোফালে নিব পাৰে কাৰণে মই একো কৰিব পৰা নাই। তথাপিতো তেওঁৰ যদি ল'ৰা মৰম কৰি কিবা এটা সহায় সাহায্য কৰে, মই পিছত মই চেষ্টা কৰি চাম। গতিকে আৰুনো কি ক'ম, অভাৱ মানে মোৰ এইখিনি মানে কোনোফালে মোৰ মানে কৰিব নোৱাৰা হ'লোঁ আৰু মোক কোনো সহায় সাহায্য কোনো নকৰে। এইখিনি মোৰ মানে বিপদ। ইয়াতকৈ আৰু মই কি ক'ম। গতিকে আপোনালোকে যদি পৰাপক্ষলৈ কিবা এটা মোক সহায় সাহায্য কৰে, সেইখিনি মোৰ মানে সদায় আপোনালোকৰ ওচৰত মই অনুৰোধ কৰিছোঁ। মানে মোৰ ক'ব লগা আৰু কি ক'ম। So friends, আপোনালোকে শুনিলে এইজন ব্যক্তিয়ে যি ধৰণে আপোনালোকক অকণমান সহায় বিচাৰি এটা অনুৰোধ জনাইছে, আপোনালোকেও যাতে তেওঁক অকণমান সহায় কৰিব বুলি আশা ৰাখিলোঁ। ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আকৌ আহি আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।